এয়া মই আজি গৈ আছোঁ চান্দমাগুৰি গাঁও, গ্ৰাম্য কামৰূপ ডিষ্ট্ৰিক্টৰ মাজেদি। চান্দমাগুৰি গাঁওটো অতিকে শুৱনি গাঁও। এই গাঁৱত প্ৰাথমিক বিদ্যালয়ৰ পৰা হাইস্কুললৈকে আছে। ওচৰ পাঁজৰৰ ঘৰ দুৱাৰ, ৰাস্তা ঘাট, সেউজী গছ গছনিবোৰ আপোনালোকে চাব পাৰে। খুব সুন্দৰকৈ পৰিপাটি চাফ চিকুণ কৰি ৰখা এটি শুৱনি গাঁও, সুন্দৰ নিদৰ্শন। আমাৰ অসমৰ গ্ৰাম্য অঞ্চলৰ প্ৰগতি উন্নতিকৰণৰ যি এক নিদৰ্শন, তাৰে সবিশেষ জনাবলৈ আপোনালোকৰ মাজলৈ মই গ্ৰাম অঞ্চলৰ ভিডিঅ'বিলাক, ৰাস্তা ঘাট, গ্ৰাম অঞ্চলৰ বা গাঁও অঞ্চলৰ অৱস্থা, শিক্ষা আদিৰ ওপৰত আপোনালোকৰ মতামত প্ৰদৰ্শন কৰোঁ। আজি কামৰূপ ডিষ্ট্ৰিক্টৰ চান্দমাগুৰি অঞ্চলটোৰ মাজেদি মই পাৰ হৈ আছোঁ। এয়া আপোনালোকে চাব পাৰে, খুব সুন্দৰকৈ পৰিপাটিকৈ ৰাস্তা ঘাটবিলাক ৰখা হৈছে আৰু গছ গছনিবিলাক সুন্দৰকৈ লগাই উঠিছে। আজি তাৰিখ হৈছে 2026 চনৰ মে' মাহৰ 2 তাৰিখ। বতৰ ডাৱৰীয়া, বৰষুণীয়া বতৰ, মেঘ নাই, বৰ্তমান বৰষুণ নাই, গৰম উত্তাপ খুব কম। এয়া আপোনালোকে চাব পাৰে। আমাৰ অসমৰ গ্ৰাম্য অঞ্চলবিলাকো বৰ্তমান খুব সুন্দৰ পৰিপাটিকৈ উন্নতিকৰণ কৰা হৈছে। এয়া লোকেল অথৰিটি, প্ৰশাসন আৰু চৰকাৰৰ এক সুন্দৰ প্ৰদৰ্শন, সুন্দৰ কাম কাজৰ এক নিদৰ্শন। মই প্ৰায়বিলাক গাঁও অঞ্চল, চহৰ ইত্যাদি ঘূৰি ফুৰোঁ আৰু আপোনালোকৰ সৈতে এই গাঁওবিলাকৰ অৱস্থা, গাঁওবিলাকৰ পৰিস্থিতি সম্পৰ্কে আপোনালোকৰ সৈতে মতামত প্ৰদৰ্শন কৰোঁ। আপোনালোকক দেখুৱাওঁ কি সুন্দৰকৈ গাঁওবিলাক পৰিষ্কাৰ পৰিচ্ছন্ন আৰু পৰিপাটিকৈ মানুহবিলাক সুসজ্জিতভাৱে জীৱন যাপন কৰি আছে। এয়া চাব পাৰে। মই বাইহাটা ফালে যাত্ৰা কৰিছোঁ, এইটো গাঁৱৰ মাজেদি। জনবসতি খুব এটা ঘন নহয় গাঁওটোত।